पोनप्रथमे সকলোকে नमस्कार जनाइছো खुलुमबाय रायजोफोर आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो बरायनाय बावहरनाय थाबाय আজি বহু দিনৰ পিছত আৰু এটা নতুন ভিডিঅ এটা লৈ আহিলো আপোনালোকৰ মাজলৈ যোৱা বছৰ বাবুৰ বাৰ্থডেত মই কি প্ৰিপাৰেচন কৰিছিলো তাক লৈ এটা ভিডিঅ শুট কৰি থৈছিলো কিন্তু কামৰ ব্যস্ততাৰ বাবে ভিডিঅটো এডিট কৰিবলৈ সময় পোৱা নাছিলো So আজি মই ভিডিঅটো যেনে তেনে কেনেবাকৈ এডিট কৰিছো আৰু দেখাও বুলি আপোনালোকৰ মাজলৈ লৈ আহিলো আৰু এয়া দেখিছে আপোনালোকে কাপকেকস বনাবলৈ মই সকলোখিনি বস্তু ৰেডি কৰি আছো প্ৰথমতে বেটাৰখিনি বনাই লৈছো তাৰ পিছত কাপখিনি ট্ৰে এটাত গুটেইখিনি ধুনিয়াকৈ সজাই লৈ কিনে টাইপিং বেগৰ লগত অকমান গুটেই কেটা কাপ পুৰাই গৈছো তাৰ পিছত অভেনত দি দিছো 160 ডিগ্ৰীত 20 to 25 মিনিট আপোনালোকে বেক কৰিলে মানে এটো পারফেক্ট ৰিজাল্ট আহে সেম বেটাৰ দুটা বেলেগ ডিজাইনৰ কাপত বনাইছিলো এয়া ৰেডি হৈ গৈছে হোৱাইট ভ্যানিলা বেস পাইনাপল ফ্লেভাৰৰ বনাইছিলো আৰু এইখিনিটো গমে পাইছে কালাৰটো দেখি পিনে চকলেট বেস বনাইছিলো যদি আপোনালোকক ইয়াৰ ৰেচিপিটো লাগে তেতিয়াহলে আপোনালোকে মোৰ YouTube চেনেলত চাব পাৰে তাতে মোৰ গুটেইখিনি স্পঞ্জৰ ৰেচিপিখিনি দিয়া আছে হোৱাইট ভ্যানিলা স্পঞ্জ বা পাইনাপল স্পঞ্জ তেনেকে ধৰণৰ বিভিন্ন ধৰণৰ আৰু চকলেট স্পঞ্জটো দিয়া হৈছে আৰু ফেসবুক পেজতো আছে দা বেক হাউস টংলা বুলি পিনে তাতে আপোনালোকে লাইভ সেশনো দেখিব কিছুমান ৰেচিপিবোৰ পোষ্টটো লিখি দিয়া আছে আৰু লগতে এনেকৈ ভিডিঅ বনাই পিনে কেটামান ৰেচিপি তেনেকৈ আপলোড কৰা আছে মোৰ স্পঞ্জখিনি ৰেডি হোৱাৰ পিছত হুইপ ক্ৰীমৰ লগত ক্ৰাম্বছ কোটিং কৰি থকা হৈছে তাৰ পিছত ডেকোৰেচন কৰা হ'ব মাজত ফিলিংস মই গানাছ ইউজ কৰিছো আপোনালোকে সিৰাপো ইউজ কৰিব পাৰে এটো টোটালি আপোনালোকৰ চয়েস হ'ব ইয়াত মই হুইপ ক্ৰীমটো ট্ৰপলাইট ইউজ কৰিছো আপোনালোকে বেলেগ ব্ৰ্যান্ডটো ইউজ কৰিব পাৰে যেহেতু কেকটো 2 টিয়াৰ কেক হ'ব বা 2 টিয়াৰ কেক বনাম বুলি ভাবিছো দুটা স্টেপ থাকিব তলৰটো ডাঙৰ আৰু ওপৰটো সৰু ক্ৰাম্বছ কোটিং হোৱাৰ পিছত আকৌ ফ্ৰস্টিং কৰিবৰ কাৰণে ৰেডি কৰা হৈছে মই যিমানখিনি পাৰো এফালৰ পৰা দেখাই যাবলৈ চেষ্টা কৰিছো ইয়াত যদি মোৰ কিবা ক'বলগীয়া থাকি গৈছে বা আপোনালোকে বুজি পোৱা নাই তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰি পিনে সুধিব পাৰে এতিয়া মই কেকত কালাৰ এড কৰিছো yellow কালাৰ আৰু গ্ৰীন কালাৰ দেখিছে কেকটো অলমোস্ট ৰেডি হৈ গৈছে ইয়াৰ পিছত মই ডেকোৰেচনখিনি কৰিম কেকটোৰ বাবে মই কিছুমান ফন্ডেন্ট টপাৰ্স বনাই থৈছো আৰু প্ৰিন্ট আউটটো উলাই থৈ দিছো হেখিনি মই হেকত লগাই দেখুৱাম কেকটো মই থিম হিচাপে ৰাখিছো জংগল থিমত যেহেতু মই বাৰ্থডে ডেকোৰেচনটো জংগল থিমতে ৰাখিছো বাবে গোটেই ডেকোৰেচনখিনি এবাৰ দেখুৱাই দিছো আপোনালোকক লগতে কেক টেবুলটো দেখুৱাই দিছো কেনেকুৱা পালে আপোনালোকে জনাব আজি বাবু সম্পূৰ্ণ 2 বছৰ হ'ল আশীৰ্বাদ কৰিব আপোনালোকে আৰু ভিডিঅটো কেনেকুৱা পালে কমেন্ট সেকশনত কমেন্ট কৰি পিনে জনাব ভাল লাগিছে যদি লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু অতি সোনকালে নতুন এটা ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহি আছো তেতিয়ালৈকে বাই বাই খুব দাদাকে দিব লাগিব দেই খুব দাদাকে দিব লাগিব বগাতে দেছা ইয়া ৰবা হৈ গ'ল দাদা দাদা কি দিয়া নাই না ভগাই দিও এইটো পানি দাদা দি দে